আজি কেবিনেটত আমি আমাৰ এটা গোচৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে আলী তৌকিৰ শেখ বুলি এজন ব্যক্তিৰ বিৰুদ্ধে। আজি আমাৰ কেবিনেটত এই সংক্ৰান্তত যি SIT গঠন কৰা হৈছিল তাৰ ওপৰত আজি আমাৰ অনানুষ্ঠানিক আলোচনা হয়। কেবিনেটে গৃহ বিভাগক নিৰ্দেশ দিছে যে 7 তাৰিখৰ কেবিনেটত ফৰ্মেল এই বিষয়বস্তুটো আনিব লাগে আৰু কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ দিছে যে 8 ফেব্ৰুৱাৰী তাৰিখে দিনৰ 10:30 বজাত সাংবাদিক মেল এখনৰ জৰিয়তে SITৰ প্ৰতিবেদনখন যিমানখিনিলৈকে পাৰি ৰাজহুৱা কৰিবৰ বাবে। সো 7 তাৰিখে গধূলি কেবিনেটত আমাৰ কেবিনেটত দুটা সিস্টেম আছে। প্ৰথমতে আমি ইনফৰ্মেলি পাতি লওঁ আৰু কোনটো লাইনত কেবিনেট মেমৰেণ্ডাম আহিব লাগে আমি ডিপাৰ্টমেণ্টক নিৰ্দেশ দিওঁ। 7 তাৰিখে গৃহ আৰু ৰাজনৈতিক বিভাগে কেবিনেট মেমৰেণ্ডামখন আনুষ্ঠানিকভাৱে আনিব। 8 তাৰিখে দিনৰ 10:30 বজাত ৰবিবাৰ আছে আমি এই কেবিনেট মেমৰেণ্ডামখন বা SIT ৰিপৰ্টটো টু দ্য এক্সটেণ্ট পচিবল যিখিনি গোপনীয় তথ্য নহয় তাক আমি আটাইখিনিক ৰাজহুৱা কৰিবলৈ কেবিনেটে মুখ্যমন্ত্ৰীক অধিকাৰ প্ৰদান কৰিছে। 8 তাৰিখে 10:30 বজাত মুখ্যমন্ত্ৰীৰ এই কক্ষতে এই সাংবাদিক মেল অনুষ্ঠিত হ'ব। আপোনালোকক আমি আজিয়ে সাদৰ নিমন্ত্ৰণ কৰিছোঁ। লগতে যিখিনি নেশ্যনেল প্ৰেছ আছে তেওঁলোকে যদি দিল্লীৰ পৰাও কোনোবা সাংবাদিক আহে বা আমাক আগতীয়াকৈ জনায় আমি তেওঁলোকৰ কাৰণেও যিখিনি এটা নৰ্মেল যিখিনি ব্যৱস্থা কৰিব লাগে অহাৰ পাছ দিয়া সমুৱা যিখিনি কৰিব লাগে সেইখিনি আমি ফেচিলিটেট কৰি দিম। এইটো গৌৰৱ গগৈৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে। আজি আমি কেবিনেটত আলোচনা কৰোঁ। কেবিনেটত SITয়ে 3 গৰাকী ব্যক্তিক প্ৰত্যক্ষ ৰূপে পাকিস্তানৰ লগত সম্পৰ্কৰ অভিযোগৰ প্ৰমাণ দিছে। আলী তৌকিৰ শেখ, সংসদগৰাকীৰ পত্নী এলিজাবেথ গগৈ আৰু গৌৰৱ গগৈ 3 গৰাকীৰ বিৰুদ্ধে প্ৰত্যক্ষ প্ৰমাণৰ আজি কেবিনেটত প্ৰেজেণ্টেশ্যন দিয়ে। এটলিষ্ট আমাৰ কেবিনেট মন্ত্ৰীসকলে প্ৰেজেণ্টেশ্যনটো পাই যথেষ্ট আচৰিত হৈছে। আজি আমি ক'ব খোজা নাই কাৰণ ফৰ্মেল কেবিনেট মেমৰেণ্ডামখন 7 তাৰিখে আহিব, কিন্তু যেতিয়া প্ৰেজেণ্টেশ্যনটো কেবিনেটক দিছে বাকী মন্ত্ৰীসকলেও যথেষ্ট আচৰিত। ইমান দিনে অলপ বিশ্বাস অবিশ্বাসৰ মাজত আছিলে, প্ৰত্যেকে অত্যন্ত নিজে আচৰিত হৈছে আৰু আমি 7 তাৰিখৰ কেবিনেটত এইখন ফৰ্মেল মেমৰেণ্ডাম কৰি আনিবৰ কাৰণে নিৰ্দেশ দিছোঁ। 8 তাৰিখে প্ৰেছত আমি গোটেইখিনি সদৰি কৰিম। এয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলত কোৱা গৌৰৱ গগৈ পাকিস্তান লিংকৰ সন্দৰ্ভত যিখিনি বক্তব্য তাৰ কিয়দাংশ। আৰু এই বক্তব্যৰ পিছতেই আজিৰ দিনটোত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে এক প্ৰকাৰ মুখ্যমন্ত্ৰীক উভতি ধৰিছে। আনকি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই হিমন্ত বিশ্ব শৰ্মাক ফটুৱা মুখ্যমন্ত্ৰী বুলি অভিহিত কৰিছে। তেখেতসকলে কি কৈছে এবাৰ সেয়াও চাই লওক, তাৰপিছতে মই ষ্টুডিঅ'ৰ অতিথিসকলৰ কাষলৈ উভতি আহিম। উন্নয়নৰ এটা প্ৰচেষ্টা প্ৰায়তঃ তৰুণ গগৈদেৱে আৰম্ভ কৰিছিল। এই উন্নয়নৰ বৰাকৰ পৰা এতিয়া চিণ্ডিকেটৰ বৰাক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ দিনত হৈছে, য'ত তেওঁলোকে বৰাকৰ বিভিন্ন বিষয়ৰ ভিতৰত মাত্ৰ এটাহে বিষয়ৰ ওপৰত জোৰ দিয়ে, সেয়া হ'ল যে বাহিৰৰ পৰা চুপাৰী কেনেদৰে অবৈধভাৱে সোমাব পাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ইতিহাসত এনেকুৱা এজন অভদ্ৰ মুখ্যমন্ত্ৰী যিজনে নিজে কৈছে যে মই ভোট চুৰি কৰিবলৈ বিচাৰোঁ। তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰিবলৈ বিচাৰে, কিন্তু মাত্ৰ ধৰ্মীয় সংখ্যালঘু মানুহক তেওঁ অন্যায় কৰা নাই। তেওঁ ধৰ্মীয় সংখ্যালঘু মানুহৰ ভোট চুৰি কৰে, তেওঁ উজনি অসমত হিন্দু মানুহৰ গৰু চুৰি কৰে, তেওঁ কাৰ্বি আংলঙত কোকৰাঝাৰত জনজাতি মানুহসকলৰ মাটি চুৰি কৰে, তেওঁ বাগানৰ ভিতৰত শ্ৰমিকসকলৰ পানী চুৰি কৰে, তেওঁ বাঙালী মানুহৰ স্বাভিমান আৰু নাগৰিকতা চুৰি কৰি তেওঁলোকক বাংলাদেশী সজাই দিবলৈ বিচাৰে। সেইকাৰণে এনেধৰণৰ চোৰ আৰু ডকাইতৰ দলক এতিয়া অসমৰ ৰাইজে সহ্য নকৰে। যেনেদৰে এটা খেল থাকে চোৰ পুলিচ, এইবাৰ
চোৰটো জানে যে বিজেপি দলৰ ভিতৰত চোৰৰ ডকাইত সোমাই আছে আৰু এবাৰ পুলিচৰ ভূমিকা গ্ৰহণ কৰিব অসমৰ জনসাধাৰণে আৰু তেওঁলোকক সহায় কৰিব কংগ্ৰেছ দল। যদি অসমৰ জনসাধাৰণ আমাৰ পুলিচ, কংগ্ৰেছ দল তেওঁলোকৰ হ'ব উচিত। 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো ক'ত গ'ল? এই 10 ছেপ্টেম্বৰ ৰিপৰ্টটো এতিয়া 8 ফেব্ৰুৱাৰীত এতিয়া মুকলি কৰিব বিচাৰিছে নেকি? নে কিবা আকৌ তাত কিবা তেল মছলা আৰু সোমাই দিছে? মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ ৰাইজক চিনি পোৱা নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজৰ বিবেক নাই। মুখ্যমন্ত্ৰীয়ে ভাবে যে অসমৰ ৰাইজক ৰাজনৈতিক জ্ঞান নাই। কিন্তু অসমৰ ৰাইজে চব কথা জানে। মুখ্যমন্ত্ৰী মোক চিনি পোৱা নাই। মই মুখ্যমন্ত্ৰীৰ দৰে ভয়াতুৰ নহয় যে অলপ এই অভিযোগ দিলে মই দল বাগৰি। তেওঁৰ দিনত চাওক, যেতিয়া কিবা এটা অভিযোগ আহে আছু এৰিব, কংগ্ৰেছ এৰিব, পৰৱৰ্তী দিনত বিজেপি এৰিব। তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজক চিনি পোৱা নাই। অসমৰ ৰাইজক যে বিবেক আছে সেইখিনি কথা তেওঁ চিনি পোৱা নাই। আৰু মোৰ যে আদৰ্শ মই প্ৰায়তঃ তৰুণ গগৈদেৱৰ পৰা শিকি আহিছোঁ সেইখিনিও কথা চিনি পোৱা নাই। হ'ব পাৰে এই যে 10 ছেপ্টেম্বৰ তেওঁ যে অলপ পাহৰি গ'ল, এইকেইটা দিন যে আমি হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কৈ আছো যে হুইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, কোন হয় হিমন্ত বিশ্ব শৰ্মা? এই যে আমাৰ প্ৰচাৰ যে আৰম্ভ হ'ল, এই প্ৰচাৰৰ প্ৰতিক্ৰিয়া হিচাপে তেওঁ আকৌ আগৰ সেই SIT কথাবোৰ কৈ আছে। বুজি নাপাওঁ মুখ্যমন্ত্ৰীয়ে কোনখন পঞ্জিকা চাই পেলাই এইবিলাক কথা কৈ আছে। গৌৰৱ গগৈক পাকিস্তানী বুলি কৈ তেওঁ নিৰ্বাচনী বৈতৰণি কিয় পাৰ হ'ব বিচাৰিছে? পঞ্চায়ত নিৰ্বাচনটো তেনেকৈ খেদালে আৰু এতিয়া এই নিৰ্বাচনটো তেনেকৈ খেদাব বিচাৰিছে। এইবিলাক একো নহয়, ৰাজনৈতিক ফটুৱা কথা বুলি যিটো কয়। আৰু মোৰ মুখ্যমন্ত্ৰীজনে এনেকুৱা অনবৰত আপোনালোকৰ আগত কিয় ফটুৱা কথা কৈ থাকে মই নাজানো। আৰু মই আচলতে এই প্ৰতিক্ৰিয়া দিবই নিবিচাৰোঁ। আপোনালোকে সুধিলে কাৰণে দিলোঁ। মোক এনেকুৱা মুখ্যমন্ত্ৰীৰ ফটুৱা কথাত প্ৰতিক্ৰিয়া দিবলৈ যাতে কোনো অনুপ্ৰাণিত নকৰে, সেয়াই মোৰ অনুৰোধ। এইবিলাক সেইটোৱে ক'লোঁ তো, এই ফটুৱা কথাবিলাকৰ উত্তৰটো দিবই নাপায়, মই দিব নাপায় কমচে কম। এইবিলাক আমাৰ কোনোবা সাধাৰণ মানুহ মুখ্যমন্ত্ৰী ফটুৱা কাৰণে কৈছে, মই ক'লোৱে দেখোন মুখ্যমন্ত্ৰী ফটুৱা হয়। আৰু মোৰে দুৰ্ভাষাত আমাৰ সকলো অসমৰ মানুহে এজন ফটুৱা মানুহক বহাই থৈছে, যি এনেকুৱা অসাংবিধানিক কথা কয় নেকি, অসাংবিধানিক কাম কাজ কৰে নেকি। তেওঁ নিজে LLM নে PhD হয়, ডক্টৰ কিহৰ ডক্টৰ? মানুহ চোৱা বা গৰু চোৱা ডক্টৰ নহয় তেওঁ কিতাপ পঢ়া ডক্টৰ। তেওঁ কোন বিভাগৰ? আইনৰ ডক্টৰ। আইনৰ ডক্টৰ হৈ পেলাই তেওঁ কি নকল মাৰি পাছ কৰিছিল নেকি? এইবিলাক যে বহুতে অভিযোগ কৰে, মই জানো গুৱাহাটী হাইকোৰ্টৰ বহুত জ্যেষ্ঠ অসমৰ আন্দোলনৰ সমৰ্থক নেতা আছে, যিসকলে এতিয়া প্ৰতিষ্ঠিত আইনজীৱী। তেখেতসকলে কয় যে মুখ্যমন্ত্ৰীয়ে কোনটো চেণ্টাৰৰ পৰা কি পৰীক্ষা পাছ কৰিছিল তেওঁলোকৰ নখদৰ্পণত, আৰু তেওঁলোকে কয় আমি নকল ছাপ্লাই কৰি তেওঁক পাছ কৰাইছিলোঁ। সঁচা মিছা মই নাজানো, এই অভিযোগ কিন্তু বহুতৰ মুখে মুখে, আৰু কোনেও ক'বলৈ সাহস নকৰে। সাহস কেনেকৈ কৰিব? যদি উদিত সূৰ্য বুলি লিখিলে যদি জেলত ভৰাবলৈ এই চৰকাৰে সাহস কৰে, তেতিয়াহ'লে মুখ্যমন্ত্ৰীৰ যিমান বেয়া বেয়া কাম সেইবিলাক কোনোবাই ক'বলৈ সাহস কৰিব নেকি? কিন্তু সকলো এনেকুৱা নহয়, এই কথা ৰাইজৰ মুখে মুখে আছে। সেই গতিকে মই এইখিনি কথা ক'লোঁ। আৰু মোক এনেকুৱা কথা যে নুসুধে, এইটো আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ। মই জানো আমাৰ নেতা গৌৰৱ গগৈয়ে ইজিলি জয়লাভ কৰিব। আৰু মুখ্যমন্ত্ৰীয়ে সেই যে এখন চিনেমাত পানী ঢুকে ঢুকে খোৱা দেখাইছিল যে টাকলু মুখ্যমন্ত্ৰী এটা নে অমৰীশ পুৰীক দেখাইছিলে, সেই তেনেকুৱা অৱস্থা হ'ব আমাৰ মুখ্যমন্ত্ৰী, সিমানেই ক'লোঁ। হিমন্ত বিশ্ব শৰ্মাই 8 ফেব্ৰুৱাৰীত কেবিনেটত যি সিদ্ধান্ত লৈছে যে গৌৰৱ গগৈ পাকিস্তান লিংকৰ SIT একেবাৰে তেওঁ পুৰা উদঙাই দিব, ৰাহুল গান্ধীৰ বডি ডাবুল তেওঁ উদঙাব পাৰিলে নেকি? তেওঁতো ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া যাত্ৰা কৰিব আহিছিলে মানুহক কৈছিলে যে বাছত থকা এজন অৰিজিনেল, খোজকাঢ়ি থকা এজন ডুপ্লিকেট, বডি ডাবুল। অসমৰ মানুহক মূৰ্খ আৰু বুৰ্বক সজাব বিচাৰিছে নেকি? তেওঁ কি বুলি কথা ক'বলৈ আহিছে? পাকিস্তানৰ লগত যদি গৌৰৱ গগৈৰ লিংক আছে, অমিত শ্বাহে ঘোঁৰা ঘাঁহ কাটি আছে নেকি? অমিত শ্বাহে তেতিয়াহ'লে তেওঁ ৰক চেলেঞ্জ কৰিছে, অমিত শ্বাহক অংগুষ্ঠ দেখুৱাইছে। অমিত শ্বাহে গৌৰৱ গগৈ ডাঙৰীয়াটো ক'তো বাংকাৰত সোমাই থকা নাই। গৌৰৱ গগৈ ডাঙৰীয়া খোল্লা মিটিং কৰি আছে। যদি পাকিস্তানৰ লগত লিংক আছে, কংগ্ৰেছেতো কেতিয়াও কোৱা নাই পাকিস্তানৰ লগত লিংক থকা মানুহক এৰেষ্ট নকৰিব বুলি। কাক আবুৱা ভৰিব আহিছে? হিমন্ত বিশ্ব শৰ্মাৰ বাকী কথাবিলাক যেতিয়া আমি সোধোঁ যে ৰিণিকী ভূঞাৰ প্ৰপাৰ্টি বৃদ্ধি হৈছে,
পৰ্বতসমৰ বৃদ্ধি হৈছে তেতিয়া সেই কথাবিলাক ঢাকিবৰ কাৰণে তেওঁ এই পাকিস্তানী লিংকৰ কথা কয় বুৰ্বক বুলি ভাবিছে নেকি তেওঁ সকলো মানুহকে হিমন্ত বিশ্ব শৰ্মাক এটা কথা মই আপোনাক আজি কৈ দিলোঁ 100 গৰু মাৰিলে বাঘৰো মৰণ সকলোকে মিছা কথা কৈ এতিয়া নিৰ্বাচনৰ সময়ত বৈতৰণি পাৰ কৰাৰ বেলেগ টাৰ্ম কাৰ্ড নাই এটা হৈছে মিয়া আৰু আনটো হৈছে গৌৰৱ গগৈ পাকিস্তানী লিংক কংগ্ৰেছৰ 3গৰাকী নেতাৰ বক্তব্য আৰু তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত দিয়া বক্তব্যৰ কিয়দাংশ মই বেদব্ৰত ব্ৰহ্ম আপোনাৰ কাষলৈকে আহিছোঁ প্ৰথমতে 10 ছেপ্টেম্বৰত ৰাজনৈতিক ধুমুহা ভূমিকম্প সুনামি সকলো আহিব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল এইবাৰ 8 ফেব্ৰুৱাৰী কংগ্ৰেছ সঁচাকৈ 8 ফেব্ৰুৱাৰীত একেবাৰে শুই যাব লাগিব নেকি ঘৰৰ ভিতৰৰ পৰা ওলাবই নোৱাৰিব নেকি গৌৰৱ গগৈ ধন্যবাদ নিতুমণি আপুনি খুব এটা স্পৰ্শকাতৰ ৰাজনৈতিক বিষয় উত্থাপন কৰিছে কিন্তু আমি এইটো লৈ পেলাই কৌতুক কৰোঁ আচলতে বিষয়টো লৈ আৰু আপুনি আজি গৌৰৱ গগৈ যি বাইট শুনিলে মুখত কিবা তেওঁৰ শংকা ভীতি কিবা দেখিছে নেকি তে এই কথাটো যে মিছা অসমৰ ৰাইজে সকলোৱে জানে আপুনি হিমন্ত বিশ্ব শৰ্মাৰ এইটো এটা মাইণ্ড গেম তেওঁ স্বভাৱেই তেনেকুৱা আপুনি মন কৰিব তেওঁ যেতিয়া বিসম্বাদ কৰি আছিলে তেওঁ এজন সম্পাদকক লৈ পেলাই কয় কাইলৈ বিস্ফোৰণ হ'ব তেনেকুৱা টিভিটোত দি থাকে তেওঁলোকৰ টিভি এটা আছে নহয় কাইলৈ বিস্ফোৰণ হ'ব মুখ্যমন্ত্ৰী ভগা যাব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব আৰু ইমান ধুনীয়াকৈ তাতে তেওঁলোকে অপপ্ৰচাৰ চলাই মানুহে ভাবিব যে সঁচাকৈ কাইলৈ কিবা এটা হ'ল নেকি এই যিটো টেকনিক এই টেকনিকটো হিটলাৰী টেকনিক যে হিটলাৰী টেকনিক মতে হিমন্ত বিশ্ব শৰ্মা এতিয়া চলি আছে আৰু তেওঁ যিসকল পৰামৰ্শদাতা আছে সেই হিটলাৰৰ কিতাপ পত্ৰবিলাক পঢ়ি হিটলাৰে কেনেকৈ নিৰ্বাচন জিকিছিলে তেওঁ নিজে কেনেকৈ মানুহক ভীতিগ্ৰস্ত কৰিবলৈ ভোট দিয়াইছিলে সেই একেটা প্ৰচেছ মিছা কথা গোবেলছৰ যিটো নীতি মিছা কথা কিছুমান তেওঁলোকে কৈ সেই সামগ্ৰিকভাৱে মানুহক এটা মাইণ্ড গেম খেলি তেওঁলোকে কৰে আপুনি মন কৰিব যে ছমাহ ধৰি হিমন্ত বিশ্ব শৰ্মাই এই কাৰ্ডখনেই খেলি আছে পাকিস্তান লিংক আছে পাকিস্তান লিংক থকা এজন মানুহে সংসদত প্ৰধানমন্ত্ৰীক আঙুলি টোৱাই গৃহমন্ত্ৰীক আঙুলি টোৱাই তেওঁ সংসদত লোকসভাত কথা ক'ব পাৰে নেকি তেতিয়াহ'লে হোম মিনিষ্টাৰ যিটো হোম এফেয়াৰ্ছ এইবিলাক ফেইল হোৱা নাই জানো সেই কামখিনি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ SITয়ে কৰিব লগা হৈছে কিমান দুৰ্ভাগ্যজনক কথা প্ৰথম কথা অমিত শ্বাহ ডাঙৰীয়া ৰিজাইন দিব লাগে অমিত শ্বাহ ইয়াত কেবিনেট যে 8 তাৰিখে হ'ব তাৰ আগত অমিত শ্বাহে ৰিজাইন দিব লাগে যে অমিত শ্বাহ ফেইল হ'ল সদনত অমিত শ্বাহৰ আঙুলি টোৱাই গৌৰৱ গগৈ কথা ক'লে কিন্তু ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে গতিকে এতিয়া সেইটো SITয়ে দায়িত্ব ল'ব হৈছে ষ্টেট গভৰ্ণমেণ্টৰ ছাবজেক্ট নিয়ে এইটো অন্য এখন ৰাষ্ট্ৰৰ বিষয় ষ্টেট গভৰ্ণমেণ্টে কৰে নেকি এই যিবিলাক সাংবিধানিক কথা বতৰাবিলাক এই কথা বতৰাবিলাক নজনাকৈ মুখ্যমন্ত্ৰীজনে কিয় কথা কৈ থাকে তেওঁ শেহতীয়াভাৱে যিবিলাক ঘটনা ঘটাইছে আপুনি বাৰে বাৰে তেওঁ অসাংবিধানিক কাম কাজত লিপ্ত হৈছে তেওঁ সংবিধানৰ 324 নং ধাৰা উলংঘা কৰি পেলাই তেওঁ কৈছে যে ভোট চুৰ অলপ কৰিবৰ কাৰণে মই দিছোঁ মিয়া ভোট চুৰ কৰিবৰ কাৰণে এইটো ডাঙৰ কথা কৈছে এইটো তেওঁ এজন সাংবিধানিক আসনত বহি থকা এজন মানুহে ভাৰতীয় সংবিধানৰ যি নিৰ্বাচন আয়োগৰ যি কাম কাজৰ ওপৰত তেওঁ তেনেকৈ মাত মাতিছে নিৰ্বাচন আয়োগে এতিয়ালৈকে তেওঁৰ ওপৰত কিয় গোচৰ ৰুজু কৰা নাই সেইটো কথাত আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ আমি আশা কৰিম যে হিমন্ত বিশ্বই যে কৈছে যে মুখ্যমন্ত্ৰী হিচাপে যে তেওঁ কৈছে যে বিজেপি মানুহবিলাকক তেওঁ কৈছে যে মিয়াক অলপ দিগদাৰ কৰিব লাগে ভোট কাটিব লাগে 4-5 লাখ ভোট কাটিব লাগে এইটো মিয়া মানে কি তেওঁলোকে মিয়াৰ সংজ্ঞাটো কি বাংলাদেশী নেকি হিমন্ত বিশ্ব শৰ্মাৰ দিনত মাত্ৰ 467 জন বাংলাদেশী খেদিছে যদি এইসকল বিদেশী হয় তেওঁলোকক খেদক কিন্তু মিয়া শব্দটো তেওঁলোকে প্ৰয়োগ কৰিছে তাৰমানে ইছলাম ধৰ্মী লোকসকল মিয়া নেকি তে মিয়া আৰু ইছলাম ধৰ্মী তেওঁ একে কৰিব বিচাৰিছেনে মানুহক বস্তুটো তেওঁ স্পষ্ট কৰি দিব লাগে যে ইছলাম ধৰ্মী লোক যদি হয় তেওঁলোক কাষে পাশেতো চব ইছলাম ধৰ্মী লোকেই থাকে মিয়াসকল তেওঁ ঘৰত ইছলাম ধৰ্মী লোক থাকে তেওঁ ৰান্ধনি ইছলাম ধৰ্মী তেওঁ আপোনাৰ টেলিভিশ্যন চেনেলত ইছলাম ধৰ্মী তেওঁ গাড়ী চলাই ইছলাম ধৰ্মী লোকে গতিকে এই যিটো আকৌ যদি আপুনি সেইটো কথা উল্টাকৈ চায় খিলঞ্জীয়া মুছলমানসকলকতো শিৱসাগৰত নটিচ দিছে খিলঞ্জীয়া মুছলমানসকলক গৰীয়াসকলক তেজপুৰত নটিচ দিছে তেওঁ কি কৰিব বিচাৰিছে মিয়া শব্দটোৰ দ্বাৰা খিলঞ্জীয়াসকলকো তেওঁ ডিষ্টাৰ্ব কৰিছে ব্যৱহাৰ কৰিব লাগে গতিকে এই মুখ্যমন্ত্ৰীজনে মই আজি ৰাতিপুৱা বাতৰি কাকতখন যেতিয়া আমি ঘৰত ৰঙা একাপ খাওঁ বাতৰি কাকতখন সদায় পঢ়ি থাকোঁ মোৰ ছোৱালীও পঢ়ে মোৰ ঘৰৰ আত্মীয়সকলে পঢ়ে আমি এতিয়া মনে মনে পঢ়িব লাগে যে কি বা মুখ্যমন্ত্ৰীয়ে ক'লে মই লাজেই পাওঁ মানে এতিয়া ঘৰত টেলিভিশ্যন বন্ধ কৰিব লাগিব কি বা কৈছে মুখ্যমন্ত্ৰীয়ে আপুনি হঠাৎ তেওঁ এনেকুৱা ধৰণৰ এটা কথা কৈ দিয়ে যে আমি প্ৰাপ্তবয়স্ক লোকসকলে সেই কথাটো আমি আলোচনা কৰিব পাৰোঁ এনেকুৱা কথা কয় নেকি এজন মুখ্যমন্ত্ৰীয়ে যে ৰিক্সাৱালা এজনক যদি 5 টকা দিব লগা আছিল 5 টকা নিদিবা তুমি 4 টকা দিবা মানুহৰ দৰিদ্ৰ মানুহৰ পেটত গুড় মাৰাৰ কথা কোনো ধৰণৰ মানৱ দৰদী মানুহে বা ন্যূনতমো তিল মাত্ৰাও মানৱতা থকা মানুহে নকয় গতিকে এই মুখ্যমন্ত্ৰীজনৰ কথা বতৰাবিলাক লৈ পেলাই আমি যথেষ্ট বিপদত পৰিছোঁ অসমৰ মানুহ আৰু তেখেতক কেনেধৰণৰ বিদায় দিব পাৰি আগতে সৰ্বানন্দ সোণোৱাল থাকোঁতেতো এনেকুৱা হোৱা নাছিলে
সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত বহুত ডিফাৰেঞ্চেছ সেই কথা গম পাইছে আৰু সেইকাৰণে এতিয়া মানুহ সচেতন হৈছে তেওঁলোকে ভোট চুৰি আজি কৰিব লগা কিয় হৈছে আজি গৌৰৱ গগৈ প্ৰসংগটো মিছা প্ৰসংগ এটা তেওঁলোকে আনি থাকিব লগা কিয় হৈছে মই এইটো কথা আপোনাক বাৰে বাৰে কৈছোঁ যদি 8 ফেব্ৰুৱাৰীৰ কেবিনেটত যদি তেওঁলোকে কিবা প্ৰমাণ কৰিব পাৰে তাৰ আগতে কিন্তু অমিত শ্বাহ ডাঙৰে বুট কৰা আহিছে তেওঁ ৰিজাইন দি ল'ব লাগিব কাৰণ অমিত শ্বাহ ডাঙৰীয়াৰ কামটো হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ কৰিব ষ্টেট আৰু চেণ্ট্ৰেলৰ গভৰ্ণমেণ্টৰ পাৱাৰ ভাগ কৰি থোৱা থাকে সংবিধানত গতিকে মানুহক মিছা কথা এটা কৈ যোৱা 10 তাৰিখে 10 ছেপ্টেম্বৰৰ পৰা তেওঁ আজি 6 মাহ হ'ল আহি মানুহক এটা মাইণ্ড গেম খেলি ছেপ্টেম্বৰ আগতে 10 ছেপ্টেম্বৰ আগতে ভূমিকম্প আহিব বুলি কৈছিল হয় তাৰ ঠিক 4 মাহ মানৰ আগৰ পৰা কৈ আছিল হয় গতিকে এই যে মানুহৰ মাজত এটা ভুল ধাৰণা যে ইছলাম ধৰ্ম কৰা লোকসকল ভাৰতীয় নাগৰিক নহয় যদিও তেওঁ এটা অপপ্ৰচাৰ ইতিমধ্যে চলাইছে আৰু সেই কথাটোৰ কাৰণেই মানুহে এটা সিদ্ধান্ত ল'বৰ কাৰণে গৈ আছে আৰু সেইকাৰণে তেওঁ ভয় খাইছে ভয় খাই মানুহক ভীতিগ্ৰস্ত কৰি আচলতে তেওঁ পোলাৰাইজ কৰিব বিচাৰিছে এফালে হিন্দু মানুহক পোলাৰাইজ কৰিব বিচাৰিছে এফালে ইছলাম ধৰ্মীক পোলাৰাইজ কৰিব বিচাৰিছে কিন্তু কথাটো হ'ল যে হিন্দু মানুহৰ গৰিষ্ঠ সংখ্যকৰ ভোট এবাৰ কংগ্ৰেছলৈ আহিব আপুনি চাই থাকক মই